এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ মাছৰুমৰ সুস্বাদু ব্যঞ্জন এবিধৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। এই ৰেচিপিটোৰ বাবে মই 200 গ্ৰাম বাটন মাছৰুম ভালদৰে ধুই লৈছোঁ। এতিয়া মাছৰুমখিনি চাৰিফালকৈ টুকুৰা কৰি ল'ব লাগিব। ঘৰলৈ মাছৰুম কিনি আনিলে কেনেকৈ ৰান্ধিলেনো খাই ভাল লাগিব বুলি আমি গৃহিণীসকলে প্ৰায়ে ভাবোঁ। মোৰ এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে। মাছৰুমৰ এই ব্যঞ্জনবিধ ভাত ৰুটিৰ লগত খোৱাৰ উপৰিও আপোনালোকে ষ্টাৰ্টাৰ হিচাপেও পৰিৱেশন কৰিব পাৰিব। এতিয়া কেৰাহীখন জুইৰ ওপৰত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে তাত গোটা জিৰাৰ ফোৰণ দিব লাগিব। জিৰা ফুটিবলৈ ধৰিলে তাত সৰু সৰুকৈ কুটি লোৱা পিঁয়াজ, নহৰু আৰু শুকান জলকীয়া দি ভালদৰে লৰাই অলপ সময় ভাজিব লাগিব। পিঁয়াজ, নহৰু আৰু শুকান জলকীয়াৰ মিশ্ৰণটো অলপ সময় ভজাৰ পিছত ৰঙচুৱা হ'বলৈ ধৰিছে। এতিয়া তাত জলকীয়া গুড়ি, হালধি, চেনি আৰু নিমখ দি ভালদৰে লৰাই দিব লাগিব। এতিয়া তাত আধা কাপ পানী দি পানীখিনি শুকোৱালৈকে মিশ্ৰণটো ভাজিব লাগিব। এতিয়া তাত কাটি লোৱা বাটন মাছৰুমখিনি দি ভালদৰে লৰাই অলপ সময় ভাজিব লাগিব। এই ৰেচিপিটোৰ বাবে আমাক লাগিব মাছৰুম, পিঁয়াজ, নহৰু, শুকান জলকীয়া, জলকীয়া গুড়ি, নিমখ, হালধি, গোটা জিৰা, চেনি, মিঠাতেল, মান ধনিয়া পাত, পানী আৰু নেমুৰ ৰস। মাজে মাজে লৰাই মাছৰুমখিনি প্ৰায় 10 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া তাত নেমুৰ ৰস 1 চামুচ দি আকৌ ভালদৰে লৰাই দিব লাগিব। মাছৰুমখিনি শুকান হৈ লাহে লাহে কেৰাহীত তেল বিৰিঙিবলৈ ধৰিছে। এতিয়া তাত কুটি লোৱা মান ধনিয়া পাতখিনি দি ভালদৰে লৰাই দিব লাগিব। মাছৰুমৰ সুস্বাদু ব্যঞ্জন প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমাই দিব লাগিব। এতিয়া মাছৰুমখিনি প্লেট এখনত উলিয়াই পৰিৱেশন কৰিব পাৰিব। মাছৰুমৰ এই ব্যঞ্জনবিধ খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক,
মোৰ এই চেনেলটোত বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যৰ ৰেচিপিৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। মোৰ ৰেচিপিবোৰ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।